Hello friends, welcome back again to Zip the Triumph. আজি মই এখন ভাওনা চাবলৈ গৈ আছো। ভাওনাখন যথেষ্ট দূৰত গৰৈচুক নামঘৰত আৰু ভাওনাখন সৰু সৰু ল'ৰা ছোৱালী কৰিছে। তাত ৰাইজে ইমান বেছি পইচা দিছে, কিহৰ কাৰণে পইচা দিছে বলক তেতিয়া তালৈকে যাওঁ। খুৰীহঁতৰ পাই গ'লো, দেখিছোঁ অৰ্ডাৰত লাইট জ্বলি আছে আৰু এইয়া ভিতৰত খুৰী বহি আছে। খুৰীহঁতৰ ঘৰত নিশ্চয় বহুত আলহী থাকিব, কিন্তু উপায় নাই, আলহী দুজনমান ওলাই যোৱা দেখিলোঁ অলপ আগতে। এতিয়া ভিতৰত খুৰীক বহি থকা দেখিছোঁ, পোৱালি বহি আছে আৰু এইফালে অকণমান বহিবলৈ মন হৈছে অৱশ্যে, কিন্তু মই ভাতো খোৱা নাই, সেইটো কাৰণে ভাত কেইটামান খাই ল'ম। খুৰা অলৰেডি নামঘৰলৈ যাবলৈ তৈয়াৰ কৰিলেই, সেইটো কাৰণে মই ভাতকেইটা খাই লৈছোঁ। কি আছে চাওঁ, মাংস আৰু লগতে কিবা কিবি আছে আৰু সেইখিনি খাই পেলানি যাম। কিন্তু খুৰীহঁতে একচুৱেলি আজি নাখায়, কাৰণ নামঘৰত ভাওনা থকা দিনটোত খুৰীহঁতে নাখায় একচুৱেলি। যি কি নহওক বাৰু দেখুৱাই থাকিম আপোনালোকক, চাই থাকক। ভাতকেইটা খাই ওলাই আহিলোঁ আৰু লগতে এয়া দেখিছোঁ মানুহৰ যথেষ্ট সমাগম হ'লেই। মই প্ৰথমেই আচলতে নামঘৰলৈ নগৈ পেলাই পোনে পোনে পেইণ্টিং ক'ত হৈ আছে, ক'ত পেইণ্টাৰবিলাকে ক'ত পেইণ্ট কৰি আছে তালৈ যাম। এই দেখিছোঁ দৃষ্টি আৰু উৰ্মি, উঠাইছোঁ। এই মানুহজনক নেদেখুৱালে বেয়া হ'ব, সেইটো কাৰণে এবাৰ দেখুৱাইছোঁ দেই। নাখাওঁ হ'ব, ভালে আছে, ঠিক আছে। বলকচোন প্ৰথমে আমি সেই ভাৱৰীয়াসকলৰ ওচৰলৈ যাওঁ। কোন কোন আছে চাওঁগৈ। ক্ষীৰোদ, দেৱজিত, ধ্ৰুৱ আৰু অন্যান্য কেইজন আছে। যিকেইজনক চিনি পাওঁ মই সেইকেইজনৰ নামকেইটা কৈ গ'লোঁ, তেওঁলোকক দেখুৱাব পাৰোঁ নে নোৱাৰোঁ বলক গৈ এবাৰ চাওঁ। ক্ষীৰোদ ইত্যাদিকে লাজ পাই গ'ল নেকি? যি কি নহওক এইফালে দেখিব তেওঁলোকক প্ৰিপেয়াৰ কৰি তোলা হৈছে আৰু অলপ সময় পিছতে এইফালে খুব দেৱজিত হতো আছে, আপোনালোকক দেখুৱাম। এইটো ছাইডত কোন কোন আছে এবাৰ চাই আহোঁ বলকচোন। ৱাও ইহঁতি অলৰেডি সাজু হ'লেই। এইডোখৰত কোনে ড্ৰেছ কৰি আছে? মই ইমান অৱশ্যে ইহঁতৰ লগত পৰিচিত নহয়। গোটেই মানুহখিনিৰ লগতে চিনি পোৱা চিনাকি আছে যদিও সকলোবিলাকৰ নামে আৰু মানুহে চিনি পোৱাত যথেষ্ট দিগদাৰ হয়। গতিকে আপোনালোকক সকলোবিলাকক পৰিচয় কৰাই দিব নোৱাৰিম, যদিও অলপ পিছত আৰু পৰিচয় কৰাই আছোঁ, চাই থাকিব দেই। ঠিক আছে, এইটো ভীম, এয়া ধুনীয়া মেটচ কৰিছে ল'ৰাটোক। মই তাৰ নামো নাজানো অৱশ্যে, আৰু এইজনো কোন মই সেইটোকো চিনি নাপাওঁ। আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু। দেৱজিত কেনেকুৱা লাগিছে? ইয়াতে এইকেইটাক বিচাৰি ফুৰিছিলোঁ, আহি পালেহি। লাজ কৰিছে তাই। ব্যতিক্ৰম হৈছে, আমি জেনেৰেলি নামঘৰৰ ভিতৰত পেইণ্ট কৰা দেখোঁ, কিন্তু ইয়াত এঘৰ মানুহৰ চোতালত পেইণ্ট কৰিছে। যিহেতু এখন গৃহস্থালী ভাওনা বুলিও শুনিছোঁ, গতিকে মানুহৰ যথেষ্ট সমাগম। চাওক, মই দূৰৰ পৰা দেখুৱাইছোঁ। এই খুৰী আহিছে। এইফালে চাই দিয়ক। দোকান দিছে? ঠিক আছে। আজি অনুভৱ কৰি দিয়ক। ভাল লাগিছে, আমাৰ ল'ৰাহঁতে ভাওনা লৈছে, ভাল লাগিছে, বঢ়িয়া। এই ধ্ৰুৱ অভিনয় কি আজি ভাও কি? একলব্য। অল দ্য বেষ্ট। থেংক ইউ। দেৱজিত আজি ভাও কি আছে? অল দ্য বেষ্ট। ৰাধা, ৱাও ভাল লাগিছে। অংকুৰ চাওঁ ঘূৰি দে। কিহৰ ভাও? আচ্ছা, বঢ়িয়া। কি ভাও কি লৈছা? গুড। নামটো কি আছিল?
তোমাৰ নামটো কি আছিল অৰিজিনেল নামটো কি আছিল এইজনী আমাৰ ভীম আৰু এওঁৰ নামটো কি মই ভালদৰে জানি ল'ম বাৰু অলপ পিছত তেওঁৰ পৰা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা দি জনাব ভীম তোমাৰ অৰিজিনেল নামটো কি আচ্ছা ইয়াক মই চিনিয়ে পোৱা নাই চাওঁ পোৱালি ইফালে চাওঁ এইটো ক্ষীৰোদ বেয়া মোচন দি আছে চাওঁ ক্ষীৰোদ চাওঁ পোৱালিৰ ষ্টাইল আজি আচ্ছা মোচনটো ভাল লাগিলে পোৱালি নামটো কি আছিলে ভীমটো ভাল লাগিছে কি মুনি দ্ৰোণাচাৰ্য এওঁ ভীষ্ম চাগে নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী নৱজিত হাজৰিকা বঢ়িয়া কি ভাও তোমাৰ অৰিজিনেল নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী কুন্তল হাজৰিকা এবাৰ ঘূৰ ভাওনা আৰম্ভ হৈ গ'ল সকলোবিলাক ভাওনাৰ ফালে ঢাপলি মেলিছে গতিকে আমিও সেইফালে যাম বলক আৰু অকণমান কেনেকুৱা হয় চাওঁ তাত এইফালে সূত্ৰ আহি থকা দেখিছোঁ যথেষ্ট ধুনীয়া লাগিছে সূত্ৰগৰাকীক আপুনি চাব ৱাও কি সুন্দৰ গ্লেন্স ৱাও আমাৰ এইকেইজনে আজি নাট পৰিচালনা কৰিব তেখেতসকলক একাধিক্ৰমে মই আপোনালোকক পৰিচয় কৰি দিছোঁ এইজন হৈছে জিন্তু চুতীয়া তেখেতে মুখ্য পৰিচালনাত থাকিব আৰু তেখেতসকলৰ একচুৱেলি পৰিচালনাত আজি আমি নাট চাম নাটখনৰ নাম একলব্য গুৰুদক্ষিণা তেখেত এজন চব ফালৰ পৰা মানে অলৰাউণ্ডাৰ বুলি ক'লে ভুল নহয় তেখেতক মই লগ পাইছিলোঁ ফৰকাটিং কলেজত সঁচাকৈ ভাল লাগিলে আজি লগ পাই আৰু আশা কৰিছোঁ নাটখন খুব ভালকৈ পৰিচালনা হ'ব ধন্যবাদ একেলগে নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এয়া দেখিছোঁ সিহঁতে ভাৱৰীয়াবোৰ একে ঠাইতে থুপ খাই আছে আৰু হয়তো সিহঁতক এতিয়া নামঘৰৰ ভিতৰলৈ আগবঢ়াই লৈ যাব চাওঁচোন ইয়াৰ পিছৰ পৰ্যায়টো কি হয় সন্মুখৰ এই বৰজোপাতে সেই আজিৰ নাট ভাগৰ নাম উল্লেখ আছে আপোনালোকে ভালকৈ পঢ়ি চাওক কি লিখা আছে ময়ো ওচৰলৈ চাপি আহিছোঁ এয়া দৃষ্টিহঁতৰ মাক এয়া বাহিৰে বাহিৰে আপোনালোকক নামঘৰৰ চৌহদটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ ৰাতি হৈ গ'ল অৱশ্যে সেইটো কাৰণে ভালকৈ দেখুৱাব পৰা নাযাব তথাপিও এয়া চাওক সন্মুখৰ পৰা মই দেখুৱাইছোঁ মণিকোঠালৈকে আৰু ইফালে ঠিক এই যথেষ্ট নামঘৰ ভাগ ভাল লাগিছে নামঘৰৰ বাহিৰ চোৱাটো এনেকুৱা ধৰণেই লাগিছে দেখাত আৰু মানুহৰ ভিৰ অদূৰত দেখিছোঁ আমাৰ একেবাৰে চিনাকি মানুহ এইজন মুনিন্দা আহি আছে মুনিন্দা কেনেকুৱা ভালে অকণমান দেৰি হৈ গ'ল গায়ন দেখুৱাব নোৱাৰিলে খুৰীহঁতে তামোল দিয়াত ব্যস্ত হৈ আছে মই খুৰী দেখুৱাইছোঁ সদায় লগ পাওঁ যদি আজি অলপ অকণমান পোহৰলৈ আহি দিয়ক আপুনি আজি অলপ বেলেগ মুডত দেখিছোঁ ভাল লাগিছে আপোনালোকৰ অনুভৱ কেনেকুৱা আজি ভাল লাগিছে হয় হয় আপোনাৰ সৰু ল'ৰা ছোৱালী ভাওনা হ'ব সৰু ল'ৰা ছোৱালী ভাওনা হ'ব হয় ভালে লাগিছে আজি বাৰু ঠিক আছে ঠিক আছে জোতা পিন্ধি আছোঁ গতিকে মই ইমান নামঘৰৰ ভিতৰলৈ সোমাই নাযাওঁ বাহিৰ ফালৰ পৰা আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওকচোন ভিতৰ চাৰত কি হৈ আছে সুন্দৰ কণ্ঠৰে জিন্তু সেয়া দোহা আৰম্ভ কৰি দিলে আমি অকণমান তাৰ ওচৰলৈ আগবাঢ়ি যাম চাওঁগৈ সঁচাকৈ সি এজন অলৰাউণ্ডাৰ আৰু চাওক তাক সংগত কৰা সংগীসকল কিমান সুন্দৰ কণ্ঠ আৰু কেনেধৰণৰ সুন্দৰ সহযোগ কৰিছে
আহক অকণমান উপভোগ কৰোঁ। সত্ৰই এই ভাওনাৰ আৰম্ভণি কৰি দিলে। আমি এতিয়া পিছৰ পৰ্যায়লৈ আগবাঢ়ি যাম। প্ৰথমে আমি সত্ৰৰ নৃত্য উপভোগ কৰি লওঁ। আহক। সত্ৰৰ এইফালে নাচি থকাৰ সময়ছোৱাতে আমি আহকচোন অকণমান ভাৱৰীয়াসকলৰ লগতে পৰিচয় হৈ লওঁ। কিদৰে শৃংখলাবদ্ধভাৱে বহি আছে, নিয়মানুৱৰ্তিতা সুন্দৰভাৱে অৱলম্বন কৰি কি ধুনীয়াকৈ বহি আছে। এবাৰ চাওক, বহুত ভাল লাগিব। আহক এবাৰ ইণ্ট্ৰডাকশ্যনটো লৈ লওঁ সিহঁতৰ। এয়া বলিউডৰ সুন্দৰ প্ৰৱেশ। সঁচাই বলিউডৰ ওপৰত ভাল লাগিছে যথেষ্ট। আজিৰ নাটৰ মুখ্য চৰিত্ৰ একলব্য আৰু তেওঁৰ সহযোগী। একলব্যৰ গুৰুদক্ষিণা নাটকখনৰ ইয়াতে আৰম্ভণি হৈছে। সঁচাই সকলোৱে আনন্দেৰে উপভোগ কৰক। আহকচোন এবাৰ চাওঁ। একলব্যৰ প্ৰদৰ্শনত মুগ্ধ হৈ এখেতে পইচা আগবঢ়াইছে আৰু লগতে তেখেতৰ সংগী কোনোবা এজন আছে। মই অৱশ্যে নাজানো তেখেতৰ নাম কি দেই। চাই থাককচোন বাৰু।
সমগ্ৰ পৃথিৱীতে অৰ্জুনক সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিবলৈ গুৰুদ্ৰোণাচাৰ্যই কি কৰা নাছিল, আনকি একলব্যৰ পৰা বুঢ়া আঙুলিও কাঢ়ি লৈছিল। ইয়াৰ দ্বাৰা কি বুজো আমি? আহকচোন চাওঁ তাৰ পৰৱৰ্তী অংশ। গুৰুদ্ৰোণাচাৰ্যই কিদৰে আঙুলি কাঢ়ি একলব্যৰ পৰা আঙুলি কাঢ়ি অৰ্জুনক চেষ্টা প্ৰতিপন্ন কৰাইছিল। ভাওনাৰ শেষত পেইন্দ্ৰত ব্যস্ত। ইফালে সিহঁতি খাবলৈ এৰাই নাই এতিয়ালৈকে।
সকলোবোৰ ঘৰত লৈ যাবলৈ প্ৰস্তুতি চলাইছে আমিও এতিয়া যাওঁ ধন্যবাদ